শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ চৌদিশতো কাইলৈ দিনজোৰা কাৰ্যসূচীৰে মেডাম মেহফিল উদযাপন কৰা হ'ব। এই উপলক্ষে কেন্দ্ৰীয় মেডাম মেহফিল উদযাপন সমিতিয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। আহোম জনগোষ্ঠীয় পূৰ্বপুৰুষসকলক স্মৰণ কৰিবলৈ মৈদাম তৰ্পণ কৰিবলৈ তলাতল ঘৰৰ চৌদিশে প্ৰতীকী মৈদাম বা ঢিপ বনোৱাৰ উপৰিও সজাই পৰাই তোলা হৈছে চৌহদ। বানফি আৰু ফুৰালুং পূজাস্থলীও সাজু কৰি তুলিছে কেন্দ্ৰীয় মেডাম মেহফিল উদযাপন সমিতিয়ে। কাইলৈ পুৱা 8 বজাত পৰিৱেশ নিকা কৰা পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে 9:30 মৈদাম তৰ্পণ কৰা হ'ব। বানফি পূজা ফুৰালুং পূজাৰ উপৰিও স্থানীয় শিল্পীৰ দ্বাৰা আইচিংলাও পৰিৱেশন কৰিব বুলি সদৰি কৰিছে উদযাপন সমিতিয়ে। মুকলি সভাত বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা উপস্থিত থাকিব। আচলতে আমাৰ টাইমসকলৰ পবিত্ৰ মাংগলিক অনুষ্ঠান হৈছে মেডাম মেফি। আমি ঐতিহাসিক তলাতল ঘৰত সমূহ ৰাইজ একত্ৰিত হৈ শিৱসাগৰ জিলাৰ আমি সমূহ ৰাইজ একত্ৰিত হৈ পৰম্পৰাগতভাৱে আমি মেডাম মেফি আয়োজন কৰি আহিছোঁ এদিনীয়া কাৰ্যসূচীৰে। এই মেডাম মেফি ভাগ আমি প্ৰথমতে পতাকা উত্তোলন হ'ব, মৈদাম তৰ্পণ, তাৰ পাছতেই ফুৰালুং পূজা আৰম্ভ হ'ব, তাৰপৰা বানফি পূজা আৰম্ভ হ'ব। মহন দেহদায়সকলে আমাক এই পূজা অৰ্চনা কৰিব। গতিকে আমি সমূহ শিৱসাগৰবাসী ৰাইজে আমি অসমৰ বিভিন্ন প্ৰান্তৰ জ্ঞাতিবৰ্গ বা সমূহ ৰাইজক আমি এই তলাতল ঘৰলৈ নিমন্ত্ৰণ জনাইছোঁ, যাতে আমাৰ ঐতিহাসিক যি পৰম্পৰাগত যি মেডাম মেফি য'ত স্বৰ্গদেউসকলে প্ৰতিষ্ঠা কৰি থৈ গৈছে, যাক অৰ্পণ কৰা হৈছিলে, আমাৰ পুৰুষলৈ অৰ্পণ কৰিছোঁ, যাৰ পৰা আমি আশীৰ্বাদ বিচাৰিছিলোঁ তেওঁলোকৰ পৰা, তেওঁলোকক আমি ইয়াত আমি অৰ্পণ কৰি যাতে আমাৰ অসমৰ বা অসমৰ ভৌগোলিক বা অসমৰ ৰাজ্যখন যাতে শান্তিৰে বসবাস কৰিব পাৰোঁ বা অসমীয়া জাতি যাতে ভাঙোনটো যাতে ক'তো কেউন নালাগে, তাৰে আমি আশীৰ্বাদ বিচাৰি আজি এই মেডাম মেফি ভাগ আমি আয়োজন কৰিছোঁ। ইতিমধ্যে আপোনালোকে হয়তো দেখিছে, আপোনালোকে ৰেণ্টটো নিৰ্মাণ কৰা হৈছে বা বানফিৰ কাৰণে পূজাৰ ঘৰ নিৰ্মাণ কৰা হৈছে বা ফ্লেগ হাষ্টিঙৰ নিৰ্মাণ কৰা হৈছে বা বিভিন্ন সময়ত আমাৰ আমাৰ ৰভাঘৰ তৈয়াৰ কৰা হৈছে, য'ত আমাৰ তাত আইচিংলা পৰিৱেশন কৰা হ'ব বা বিভিন্ন প্ৰান্তৰ আমাৰ কাৰ্যসূচী হ'ব, চিত্ৰাংকন প্ৰতিযোগিতা হ'ব। গতিকে বিভিন্ন সময়ত আমি বিভিন্ন কাৰ্যসূচী দিনজোৰা কাৰ্যসূচী আমি আয়োজন কৰিছোঁ বা জ্ঞাতিবৰ্গৰ লগতে আমি এটা ভোজৰো আয়োজন কৰিছোঁ। গতিকে আমি সমূহ অসমবাসী ৰাইজক আমি আমন্ত্ৰণ জনাই যাতে এই পবিত্ৰ মেডাম মেফিত অংশগ্ৰহণ কৰি যাতে আমি আয়োজন কৰা আয়োজকসকলক যাতে উৎসাহ উদ্দীপনা যোগাবৰ কাৰণে আমি সকলোকে আমি কামনা কৰিছোঁ। শিৱসাগৰৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।